নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে চাগে ভিডিঅ'টোৰ থাম্বনেইলটো চাই গম পাইছা যে আজিৰ ভিডিঅ'টো কেনেকুৱা হ'বলৈ গৈ আছে হয় আজিৰ পৰা আৰম্ভ হৈছে এছএছৰ পেপাৰ ৰিচেকিং অনলাইন আবেদন প্ৰক্ৰিয়া ঘৰত বহিয়েই তোমালোকে তোমালোকৰ মোবাইলৰ দ্বাৰা অনলাইনৰ জৰিয়তে কৰিব পাৰিবা এছএছ পেপাৰ ৰিচেকিংৰ বাবে আবেদন কেনেকৈ কৰিবা সম্পূৰ্ণ প্ৰক্ৰিয়া আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকক দেখুৱাই দিম কিন্তু ইয়াৰ আগতে তোমালোকে জানি লোৱা যে আবেদন প্ৰক্ৰিয়াৰ অন্তিম তাৰিখ কেতিয়া আৰু প্ৰত্যেক পেপাৰ ৰিচেকিংৰ বাবে কিমান টকা লাগিব আৰু পইচাবোৰ কেনেকৈ তোমালোকে পে কৰিবা সকলোবোৰ তথ্য আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাই দিম আৰু আবেদনৰ সম্পূৰ্ণ প্ৰক্ৰিয়া আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক দেখুৱাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া এছএছৰ পেপাৰ ৰিচেকিং ষ্টুডেন্ট সকলৰ বাবে এটা গোল্ডেন চান্স বুলি ক'ব লাগিব কিয়নো যিসকল ষ্টুডেন্টছে নেকি 75% পোৱা নাই অৰ্থাৎ 74.5 কোনোবাই 74.9 পাইছে তো যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি 2 বা 3 নম্বৰৰ বাবে 75% পোৱা নাই তো সেইসকল ছাত্ৰ ছাত্ৰীয়ে পেপাৰ ৰিচেকিং কৰিলে 75% পাব তো সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে স্কুটি পোৱাৰ এটা গোল্ডেন চান্স বুলি ক'ব লাগিব কিয়নো পেপাৰ ৰিচেকিং কৰিলে 1 2 বা 3 নম্বৰ বাঢ়িব তো এতিয়া তোমালোকক জনাইছো যে প্ৰত্যেক পেপাৰ ৰিচেকিংৰ বাবে কিমান টকা লাগিব অৰ্থাৎ কিমান টকা খৰচ পৰিব তো বহুতেই ভাবিব যে বেছি টকা লাগিব তো সেই কাৰণে বেছি টকাৰ বাবে কোনোবাই ৰিচেকিং নকৰাব তো প্ৰত্যেক পেপাৰ ৰিচেকিংৰ বাবে 300 টকা খৰচ পৰিব আৰু সেইবোৰ অনলাইনৰ যোগেদি কেনেকৈ পে কৰিবা নোটিফিকেশনত দিয়া আছে তো এতিয়া বলা তোমালোকক নোটিফিকেশনটো দেখুৱাই দিও আৰু জনাই দিও যে অন্তিম তাৰিখ কেতিয়া তো ইয়া তোমালোকে নিশ্চয় নোটিফিকেশনটো চাব পাৰিছা নোটিফিকেশন ফৰ ৰিচেকিং অফ এনসাৰ স্ক্ৰিপ্ট দিস ইজ ফৰ ইনফৰমেশন অফ অল এছএছ ফাইনেল ইয়াৰ এক্সামিনেশন 2024 appeared candidates that application forms will be received for rechecking of answer scripts if any through online mode only candidates may visit sec.assam.gov.in for applying online requisite fee may be paid either via online debit card credit card net banking and e-wallet or e-challan তো ইয়াত দিয়া আছে যে তোমালোকে যদি অনলাইন আবেদন কৰিব বিচাৰা তেন্তে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ যেটো অফিচিয়াল ওয়েবসাইট আছে সেই ওয়েবসাইটত তোমালোকে ভিজিট কৰিব লাগিব আৰু অনলাইনত পইচা পে কৰিবলৈ হলে তোমালোকে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং ই-ওয়ালেট নহয় ই-চালান তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা ইম্পৰ্টেন্ট ডেটস কেটা চাই লোৱা তোমালোকে স্টাৰ্টিং ডেট অফ ৰিসিভিং অনলাইন এপ্লিকেশন তো অনলাইন এপ্লিকেশন 13 তাৰিখৰ পৰা আৰম্ভ হৈছে লাষ্ট ডেট অফ সাবমিশন অফ অনলাইন এপ্লিকেশন তো অনলাইন এপ্লিকেশন তো সাবমিশনৰ লাষ্ট ডেটটো হৈছে 22 তাৰিখ আৰু পইচাখিনি অনলাইন পে কৰাৰ অন্তিম তাৰিখটো হ'ল 22 তাৰিখ তো এতিয়া বলা তোমালোকক দেখুৱাই দিও যে অনলাইনত ৰিচেকিংৰ বাবে আবেদন কেনেকৈ কৰিবা তো অফিচিয়াল ওয়েবসাইটত ভিজিট কৰাৰ পাছত তোমালোকে নিউ ইউজাৰত ক্লিক কৰিবা আৰু ইয়াত তোমালোকে এনেকৈ ইন্টাৰফেস পাবা ইয়াত তোমালোকে ৰোল নাম্বাৰটো দিবা আৰু মোবাইল নাম্বাৰটো দি নেক্সট কৰিবা ইয়াৰ পাছত তোমালোকৰ মোবাইল নাম্বাৰত এটা ওটিপি কোড আহিব হেতু বহাই তোমালোকে সাবমিট কৰি দি দিবা ইয়াৰ পাছত তোমালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস ওপেন হ'ব ইয়াত তোমালোকে কোন সাবজেক্টত কিমান নম্বৰ পাইছা শো হ'ব তো ইয়াৰ তলত তোমালোকে স্কুল বা কলেজৰ নামটো বহাব লাগিব আৰু ইয়াৰ তলত বহাব লাগিব ফাদাৰ বা গাৰ্ডিয়ানৰ নাম ইয়াত তোমালোকে হেইকেইটা সাবজেক্টত টিক চিন দিব লাগিব যিকেইটা সাবজেক্ট নেকি তোমালোকে চেকিং কৰিব বিচাৰা তো সাবজেক্ট কেইটা টিক দিয়াৰ পাছত তোমালোকে আপলোড কৰিব লাগিব তোমালোকৰ নিজৰ এটা সিগনেচাৰ যেটো নেকি 50 KB ৰ ভিতৰত হ'ব লাগিব এইকেইটা কমপ্লিট কৰাৰ পাছত তোমালোকে তলত চাবা প্ৰসিড নামৰ এটা অপচন আছে আৰু সেই প্ৰসিড নামৰ অপচনটো ক্লিক কৰি দিবা তো ইয়াৰ পাছত এনেকুৱা লগইন নামৰ এটা অপচন আহিব ইয়াত তোমালোকে লগইন কৰি পেমেন্ট কৰিব লাগিব যদি তোমালোকে বিচাৰা যে পিছত তোমালোকে পেমেন্ট কৰিবা যেহেতু 22 তাৰিখ অন্তিম তাৰিখ তো ইয়াৰ আগতে তোমালোকে পেমেন্ট কৰিব লাগিব তো লগইন কৰাৰ পাছত তোমালোকৰ এনেকুৱা ইন্টাৰফেস আহিব ইয়াত তোমালোকে অনলাইন মেথডটো সিলেক্ট কৰিব লাগিব তো ইয়াৰ পাছত তোমালোকে যিমানটা সাবজেক্ট সিলেক্ট কৰিছিলা ৰিচেকিংৰ বাবে তো প্ৰত্যেক সাবজেক্টৰ বাবে 300 টকাকৈ তো সেই হিচাপত তোমালোকে পেমেন্টটো দিব লাগিব